প্ৰিয় শ্ৰোতাবৃন্দ, জীৱনবাহীৰ সুৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুনৰ ডক্টৰ শশীকান্ত শইকীয়াৰ আন এটা অনুপ্ৰেৰণামূলক লেখালৈ আপোনালোকৰ সন্মুখত আপোনালোকৰ বাবে পাঠ কৰিবলৈ ওলাইছোঁ মই আছফা বেগম। আজিৰ লেখাৰ শিৰোনাম জীৱন আৰু প্ৰতিশোধ। এমুঠিমান মানুহে সমাজৰ মানুহৰ মংগলৰ বাবে কাম কৰে। বাকী গৰিষ্ঠ সংখ্যকে দেশ আৰু সমাজৰ কথা নাভাবে। সামাজিকভাৱে দায়বদ্ধ হ'বলৈ মানুহৰ চিন্তাৰ উত্তৰণ ঘটিব লাগিব, কিন্তু সেয়া দেখা পোৱা নাযায়। সামাজিকভাৱে দায়বদ্ধ হৈ পৰা বহু মানুহ জীৱনত সফল হয়। ইয়াৰ আঁৰত আকৌ থাকে বহুতৰে প্ৰতিশোধ মনোভাৱ। সচৰাচৰ প্ৰতিশোধ মানে আনৰ ওপৰত লোৱা নেতিবাচক ব্যৱহাৰ বা মনোভাৱ নহয়। সাধাৰণতে কোনোবাই কাৰোবাক অপমান বা তুচ্ছ তাচ্ছিল্য কৰিলে বহুতে হিংস্ৰ হৈ পৰে। খং আৰু ক্ষোভত জ্বলি পকি মৰে। কেনেদৰে অপমানৰ পুতক তুলিব পাৰি সেয়া চল চাই ফুৰে। ধ্বংসাত্মকভাৱে অপমানৰ পুতক ল'বলৈ চেষ্টা কৰাজনে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। অপমানৰ পুতক ল'বলৈ ইতিবাচক সৃষ্টিশীল মন আৰু মগজুৰ প্ৰয়োজন। ইয়াৰ উপৰিও সমালোচনাক সহ্য কৰিব পৰা শক্তিও লাগিব। মহাত্মা গান্ধীয়ে কৈছিল, এখন গালত এটা চৰ মাৰিলেই আনখন গালো পাতি দিবা। অৱশ্যে সেই দিন আজি আছে নে নাই ক'ব নোৱাৰিলেও মহাত্মা গান্ধীক গৈ থকা ৰেলৰ পৰা গতিয়াই নমাই নিদিয়াহেঁতেন ভাৰতবৰ্ষ কেতিয়াও ব্ৰিটিছৰ অধীনৰ পৰা মুক্ত নহলহেঁতেন। মহাত্মা গান্ধীক ৰেলৰ পৰা বলপূৰ্বক ঠেলি হেঁচি নমাই দিয়াৰ প্ৰতিশোধ হিচাপে সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন গঢ়ি তুলিছিল গান্ধীৰ নেতৃত্বত। পৰৱৰ্তী সময়ত ভাৰতীয়সকলে ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈছিল। যদিহে গান্ধীক তেনেদৰে অপমান নকৰাহেঁতেন হয়তো ভাৰতবৰ্ষই আজিও ব্ৰিটিছৰ তলতীয়া হৈ দিন পাৰ কৰিব লগা হ'লহেঁতেন। এনে কাহিনী অনেক আছে। দেশৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ জীৱন কাহিনী অধ্যয়ন কৰাসকলে জানে যে তেওঁ জীৱনৰ বাটত আগুৱাই যাওঁতে কিমান যে আঘাত আৰু সংঘাতৰ সন্মুখীন হৈছিল। অমিতাভ বচ্চনে জীৱনত প্ৰথম চাকৰিৰ বাবে যেতিয়া অনাতাঁৰ কেন্দ্ৰ এটালৈ সাক্ষাৎকাৰৰ বাবে গৈছিল, তেতিয়া তেওঁক অপমান কৰা হৈছিল, ইটিকিং কৰা হৈছিল। ইমান ওখ আৰু অশুৱলা কণ্ঠৰ লোক এনে চাকৰিৰ বাবে উপযুক্ত নহয় বুলি সাক্ষাৎকাৰতে কটু কথা শুনাইছিল। অমিতাভ বচ্চনে তেনে অপমানৰ পুতক ল'বলৈ মনতে দৃঢ় প্ৰতিজ্ঞ হৈছিল আৰু জীৱনত সফল হ'বলৈ আৰু কষ্ট কৰিবলৈ সাজু হৈছিল। এনে প্ৰতিশোধৰ প্ৰতিফলন ঘটিছিল ভাৰতৰ এগৰাকী আগশাৰীৰ মেগাষ্টাৰ শিল্পী হিচাপে। কোনোৱে কাৰোবাক অপমান কৰা বা ক্ষোভিত কৰাৰ প্ৰতিশোধ হিচাপে শাৰীৰিকভাৱে মাৰপিট, হত্যা কৰি প্ৰতিশোধ লোৱাজনে জীৱনত কোনোদিনে কোনো কালেই সফলতাৰ মুখ দেখিব নোৱাৰে। তেনে ব্যক্তি কেতিয়াবা সফলতাৰ দিশে আগুৱাই গ'লেও আৱেগৰ বশৱৰ্তী হৈ কৰা প্ৰতিশোধেই তেওঁক শান্তিত থাকিবলৈ নিদিয়ে। বিবেকৰ দংশনত অনবৰত তেওঁৰ মনত অশান্তিৰ কীটে আমনি কৰে। সেয়ে জীৱনত বহুজনে আনক কেতিয়াবা সমালোচনা কৰে, তিৰস্কাৰ কৰে, ইটিকিং কৰে বা লাঞ্ছনা গঞ্জনা কৰে। তাৰ প্ৰতিশোধ কিন্তু খং, গালি গালাজ, মাৰপিট, হত্যাৰে নহয়। নেতিবাচক মনোভাৱ লৈ প্ৰতিশোধ ল'বলৈ গ'লে জীৱনত নিজে সৰু হৈ বা জীৱনৰ সফলতাৰ ইতিহাস খুচৰিলে দেখা পোৱা যায়। পৃথিৱীৰ এগৰাকী প্ৰখ্যাত লেখক চেতন ভগতে জীৱনৰ প্ৰাথমিক কালছোৱাত কিমান দিন, কিমান জনৰ পৰা অপমান পাইছিল, তিৰস্কাৰ পাইছিল তাৰ লেখ জোখ নাই। এই অপমানক, ইটিকিঙক আশীৰ্বাদ হিচাপে লৈ আগুৱাই যোৱাৰ পৰিণতিত সমগ্ৰ দেশৰ ভিতৰতে নহয়, দেশৰ বাহিৰতো তেওঁ এজন জনপ্ৰিয় সাহিত্যিক হিচাপে আজিও পৰিচিত হৈ আছে। দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটাই জীৱনৰ সফলতাৰ সম্পৰ্কত কোৱা আটাইতকৈ চৰ্চিত, জনপ্ৰিয় আৰু সকলোকে অনুপ্ৰাণিত কৰিব পৰা উক্তিশাৰী আছিল, "ছাকচেছ ইজ দ্য বেষ্ট ৰিভেঞ্জ"। তেওঁ কিয় এই উক্তিশাৰী ক'ব লগা হৈছিল সেয়া জানিবলৈ হ'লে উভতি যাব লাগিব 1998 চনলৈ। সেই বছৰতে তেওঁ সপোনৰ এটা প্ৰকল্প লৈ টাটা ইণ্ডিকা গাড়ীখন নিৰ্মাণ কৰি বজাৰলৈ উলিয়াই দিছিল। গাড়ীখন গ্ৰাহকৰ মাজত জনপ্ৰিয় কৰিবলৈ তেওঁ বিভিন্ন পন্থা গ্ৰহণ কৰিছিল। জীৱনৰ সপোনৰ প্ৰকল্পটো আগুৱাই নিবলৈ তেওঁ চেষ্টাৰ ক্ৰুটি কৰা নাছিল। বহু চেষ্টা কৰিও সেই গাড়ীখন বজাৰত ৰাইজৰ সমাদৰ লাভ কৰিব নোৱাৰিলে। লাহে লাহে ক্ষতিৰ পৰিমাণ বাঢ়ি যাবলৈ ধৰিলে।
কৰ্মচাৰীসকলক দৰমহা দিব নোৱাৰাৰ দৰে এক পৰিৱেশ সৃষ্টি হ'ল। শুভাকাংক্ষীসকলে কোম্পানীটো বন্ধ কৰাৰ পৰামৰ্শ দিলে। কিছুমানে বিক্ৰী কৰাৰো উপদেশ দিলে। ৰতন টাটাই কোম্পানীটো বিক্ৰী কৰিবলৈ আমেৰিকাৰ ফৰ্ড কোম্পানীৰ কাষ চাপিল। ফৰ্ডৰ মালিকৰ সৈতে ৩ ঘণ্টা ধৰি একেৰাহে সভাত ভাগ ল'লে। ফৰ্ডৰ সভাপতি উইল ফৰ্ডে ৰতন টাটাৰ মালিকানাধীন টাটা মটৰ্ছ কিনিবলৈ মান্তি হ'লেও সভাত কোৱা এষাৰ কথাই ৰতন টাটাক মৰ্মাহত কৰিলে। ৰতন টাটাক উইল ফৰ্ডে কৈছিল, যদি তুমি ব্যৱসায় কৰিবই নোৱাৰা তেন্তে কিয় ইমান পইচা ক্ষতি কৰিলা? ৰতন টাটাই সভাৰ পৰা ঘূৰি আহি টাটা মটৰ্ছ বিক্ৰী নকৰাৰ সিদ্ধান্ত ল'লে। সকলো বিষয়া কৰ্মচাৰীক মাতি গভীৰভাৱে আলোচনা কৰিলে। সকলোকে টাটা মটৰ্ছৰ হৈ দেহে কেহে খাটিবলৈ পৰিশ্ৰম কৰিবলৈ অনুৰোধ কৰিলে। এনে চেষ্টাৰ পিছত তেওঁৰ ব্যৱসায়ত সফলতাৰ মুখ দেখিবলৈ পালে। সেই সময়তে ফৰ্ড কোম্পানীৰ দ্বাৰা নিৰ্মিত জাগুৱাৰ আৰু লেণ্ড ৰভাৰ গাড়ী দুখনে বজাৰত ক্ষতি কৰিবলৈ ধৰিলে। অৱশেষত ক্ষতি ইমান বেছিকৈ হ'ল যে JLR বেনাৰত নিৰ্মিত গাড়ী দুখন স্বত্ব বিক্ৰী কৰিবলৈ ফৰ্ডৰ সভাপতিগৰাকী ৰতন টাটাৰ কাষলৈ আহিল। ৰতন টাটাই ফৰ্ডৰ সভাপতিৰ সৈতে আলোচনা কৰি সেই দুখন গাড়ী নিৰ্মাণ কৰা কোম্পানীটোত ৯,৩০০ কোটি টকাত কিনাৰ সিদ্ধান্ত ল'লে। কিন্তু ৰতন টাটাই পূৰ্বৰ প্ৰতিশোধ হিচাপে ফৰ্ডৰ সভাপতিক তেনে কোনো অপমানসূচক মন্তব্য নিদিলে। বিপৰীতে তেওঁ সসন্মানে আলোচনা কৰি উইল ফৰ্ডৰ সভাপতিগৰাকীক প্ৰয়োজনতকৈ অধিক আতিথ্য দি বিদায় দিলে। এই ঘটনা সমগ্ৰ পৃথিৱীতে নজিৰবিহীন হিচাপে পৰিচিত হৈ আছে। সাধাৰণতে উইল ফৰ্ডক ৰতন টাটাই খং কৰিব লাগিছিল, অপমান কৰিব লাগিছিল। কাৰণ ফৰ্ডে টাটাক পূৰ্বে গাম্ভীৰ্যপূৰ্ণ সভাত সকলোৰে আগত অপমান কৰিছিল। ৰতন টাটাই কিন্তু তেনে প্ৰতিশোধ লোৱা নাছিল। সফলতাৰ যোগেদি ৰতন টাটাই প্ৰতিশোধৰ পুতক তুলিছিল ফৰ্ডৰ ওপৰত। ব্যৱসায়ত সফলতা দেখুৱাই ৰতন টাটাই এই কথা প্ৰমাণ কৰি দেখুৱাইছিল যে চেষ্টা বা পৰিশ্ৰম কৰিলে কেনেদৰে জীৱনত সফলতাৰ শিখৰলৈ আগুৱাই যাব পাৰি। মহান লোকসকলে কেতিয়াও অপমানৰ প্ৰতিশোধ খং বা ক্ৰোধেৰে নলয়। কৰ্মৰ যোগেদি অপমানক লক্ষ্যত উপনীত হ'ব পৰাকৈ সপোন দেখে। তাৰে বেছিভাগে সফল হয় আৰু প্ৰতিশোধ লয়। মনত পৰিছে একেধৰণৰ আন এটি ঘটনা। ফেৰচিঅ' লেম্বৰগিনিয়ে কেনেদৰে ফেৰাৰী কোম্পানীৰ ওপৰত প্ৰতিশোধ লৈছিল সেই কাহিনী আজিৰ পৃথিৱীৰ বেছিভাগ সচেতন ব্যক্তিয়ে জানে। ফেৰচিঅ' 1916 চনত ইটালীৰ ৰিনেজত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা তেওঁ গাড়ীৰ প্ৰতি ভীষণ চখ আছিল। পঢ়া-শুনা কৰি তেওঁ ইটালিয়ান ৰয়েল এয়াৰফ'ৰ্চত কাম কৰিছিল। গাড়ীৰ প্ৰতি থকা চখ পূৰাবলৈ বিভিন্ন ধৰণৰ পুৰণি গাড়ী সংগ্ৰহ কৰি সেই গাড়ীসমূহক নতুন ৰূপ দিছিল। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, এটি বিশেষ অনুৰোধ, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰে যেন আৰু লগতে লাইক আৰু কমেণ্ট কৰে যেন। তেওঁ এখন বেলেগ গাড়ী কিনি ট্ৰেক্টৰ নিৰ্মাণ কৰিছিল, যিখনেই ইটালীৰ কৃষিকৰ্মত সৰ্বাধিক চাহিদা সৃষ্টি কৰিছিল। সেই ট্ৰেক্টৰখন লেম্বৰগিনি কোম্পানীৰ নামত জনপ্ৰিয় হৈছিল। আনহাতে একে সময়তে ফেৰাৰী কোম্পানীৰো গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত অত্যাধিক নাম আছিল। ফেৰাৰী 250 নামৰ স্পৰ্টছ গাড়ীখন জনপ্ৰিয় হোৱাত লেম্বৰগিনিয়ে তাৰে এখন গাড়ী কিনি অনাৰ পিছত সেই গাড়ীখনত যথেষ্ট ত্ৰুটি দেখা পাই ফেৰাৰী কোম্পানীক ত্ৰুটিসমূহৰ বিষয়ে জনাইছিল। ফেৰাৰী কোম্পানীয়ে সেই ত্ৰুটি গ্ৰহণ কৰাৰ বিপৰীতে লেম্বৰগিনিক ট্ৰেক্টৰ নিৰ্মাতা বুলি বহু ইটিকিং অপমান কৰিছিল। সেই কাহিনী ক'বলৈ গ'লে যথেষ্ট দীঘলীয়া হ'ব। লেম্বৰগিনিয়ে অপমানৰ পুতক ল'বলৈ চেণ্ট এজেণ্টাত এটা অটো কোম্পানী খুলি ফেৰাৰী কোম্পানীৰ পৰা 3জন কৰ্মচাৰীক আনি লেম্বৰগিনি কোম্পানীত নিযুক্তি দিলে। ইয়াৰ পিছৰ পৰা তেওঁ সেই গাড়ী নিৰ্মাণ কৰিবলৈ ইমানেই পৰিশ্ৰম কৰিলে যে ফেৰাৰী কোম্পানীৰ জনপ্ৰিয়তা কমিবলৈ ধৰিলে। আনহাতে লেম্বৰগিনি কোম্পানীয়ে বিভিন্ন প্ৰকাৰৰ স্পৰ্টছ গাড়ী নিৰ্মাণ কৰি ফেৰাৰী কোম্পানীক চেৰ পেলালে। সেই ঘটনা আজিও জনপ্ৰিয় হৈ আছে। ফেৰাৰী কোম্পানীক লেম্বৰগিনিয়ে কেনেদৰে প্ৰতিশোধ ল'লে সেয়া পৃথিৱীবাসীয়ে জানে। সেয়ে অপমান বা ইটিকিঙৰ প্ৰতিশোধ ল'বলৈ মানুহে কৰ্মৰ সফলতাৰ যোগেদিহে লোৱা উচিত। কাৰোবাক মাৰধৰ কৰি প্ৰতিশোধ লোৱা উচিত নহয়।